Welcome back to my YouTube channel. So আজি এটা সুন্দৰ ব্লগৰ হৈতে মই আকৌ আইছো চন্দ্ৰপুৰৰ ফালে আৰু আজি যিখন ঠাইত আইছো এখন ঠাই খুবেই সুন্দৰ বহুত দিনৰ পৰা নাম শুনি আছিলো কিন্তু অহা হোৱা নাছিল কিন্তু আজি আহিলো আৰু ঠাইটোৰ নাম হ'ল কামৰেঙ্গা বিল আৰু কামৰেঙ্গা বিল মই দেখুৱাই দিছো অলমোষ্ট আহি পালো মই আৰু মোৰ পিছফালে আছে কামৰেঙ্গা বিলখন আৰু তাতে এখন ৰিজৰ্ট আছে এই ৰিজৰ্টলৈকে গৈ আছো আৰু বাহৰ হাকুৰে যাব লাগিব তালৈকে তো খুবেই এটা সুন্দৰ পৰিৱেশ ইয়াৰে গোটেই পৰিৱেশটো মই দেখুৱাইছোঁ আজি ব্লগটোত আপোনালোকে শেষলৈকে চাব কেনেকুৱা লাগে কমেণ্ট কৰিব ভাল লাগিলে লাইক এটা কৰিব এতিয়া বলক মই ভিডিঅ'টো দেখাই আছোঁ আজি গোটেই কামৰেঙ্গা লেকৰ পৰিৱেশটো চ' ফ্ৰেণ্ডছ লেকৰ পাৰতে আছে কাৰ আৰু বাইক পাৰ্কিঙৰ সুবিধা যথেষ্টখিনি স্পেচ আছে ইয়াতে পাৰ্ক কৰিবৰ কাৰণে ইয়াতে পাৰ্ক কৰি আপোনালোকে লেকটো ফুৰিব পাৰে আৰু লেকৰ মাজত আছে এটা ৰিজৰ্ট য'ত যাবৰ কাৰণে আপোনালোকে এখন বাঁহৰ সাঁকো ওপৰেৰে যাব লাগিব এখন হৈছে গেট আমি গৈ আছোঁ এতিয়া এই ৰিজৰ্টখনলৈকে পালো কামৰেঙ্গা লেক আৰু কামৰেঙ্গা লেকৰ একদম মাজতে আছে এখন আইলেণ্ডৰ দৰে আৰু য'ত খোৱাৰ ব্যৱস্থা আছে আৰু এটা ভিউ পইণ্ট এটাও আছে ধুনীয়া আৰু কি সুন্দৰ পৰিৱেশ ফ্ৰেণ্ড পুৰা ফেমিলি লৈ ইয়াতে আউটিং কৰিব আহিব পাৰে পিকনিক কৰিব আহিব পাৰে আৰু এনেও ফুৰিব আহিব পাৰে আৰু এইটো হৈছে লেকটো ব'টিং কৰাৰ সুবিধা আছে ইয়াতে ব'টিঙৰো সুবিধা আছে পাৰ হেড 50 rupees কৰি লয় চ' ব'টিঙো কৰিম এবাৰ কাৰণ লেকতে যদি ব'টিং নকৰোঁ তাৰ মানে মজাটো আধৰুৱা হৈ থাকে ফ্ৰেণ্ডছ ইয়াতে খোৱাৰ লোৱাৰো ব্যৱস্থা আছে আৰু এখন হ'ল মেনু ইয়াতে কামৰেঙ্গা লেকত আহি পেলাই আপোনালোকে দিনটো যদি কিবা খোৱা বস্তু লৈও নাহে ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা আছে ইয়াতে এটা কিটচেন আছে য'ত আপোনালোকে নিজৰ অৰ্ডাৰ অনুযায়ী খোৱা বস্তুবোৰ অৰ্ডাৰ কৰি খাব পাৰে ইয়াতে দিনত হয় আপোনালোকে গমেই পাইছে মই কামৰেঙ্গা লেকত আছোঁ বৰ্তমান চ' ইয়াতে লেকতে খোৱা লোৱা থকাৰ গোটেইখিনি সুবিধা আছে আৰু মোৰ লগত এজন দাদা এজন আছে আপোনাৰ নামটো কি আছিল আদিত্য ন চ' আদিত্য আছে মোৰ লগত ত' আপুনি এবাৰ কৈ দিব নেকি কি সুবিধা আছে ইয়াতে ইয়াতে আপোনাৰ খোৱা লোৱা উপৰিও আপোনাৰ থকাৰ ব্যৱস্থা আছে খোৱা লোৱা থকাৰ ব্যৱস্থা আছে ন টেণ্ট আছে আপোনাৰ টেণ্টৰ ৰেটটো মই কৈ দিওঁ আপোনাৰ 1500 পাৰ পাৰ্চন লওঁ আমি 1500 টকাকৈ পাৰ পাৰ্চন হয় অ'কে 1500 টকা কৰি আপোনাৰ ডিনাৰ আৰু ব্ৰেকফাষ্টটো ইনক্লুড থাকিব মানে 1500 টকাৰ ভিতৰতে ডিনাৰ আৰু ব্ৰেকফাষ্ট থাকিব ইনক্লুড অ'কে আৰু লগতে আপোনাৰ বনফায়াৰটো দিয়া হয় বনফায়াৰ দিয়া হয় ন অ'কে এইখিনি সুবিধা পাব আহিব এতিয়া ঠিক আছে থেংক ইউ আদিত্য চ' এইখিনি আছিল ইনফৰমেশ্যন এই কামৰেঙ্গা লেকৰ ওপৰত আৰু ইয়াৰে কেম্পবিলাক দেখাইছোঁ পূৰা হাতৰ হয় এইবোৰে ন ওপৰৰ এইবোৰ হয় কিমানটা আছে এনেকুৱা মানে কেম্প কৰিব পৰা কটেজ কেইটা আছে কটেজ আপোনাৰ এতিয়া আপোনাৰ দুটাই ট্ৰি হাউচ দুটা আছে আপোনাৰ কেম্পিং কাৰণে আপোনাৰ টেণ্ট দিয়া হয় ট্ৰি হাউচ দুটা আছে আৰু কেম্পিঙৰ কাৰণে টেণ্ট দিয়া হয় ন অ'কে আপোনাৰ 10টা আছে আপোনালোকৰ নাই কমে 20-25 জনৰ কেপাচিটি আছে 20-25 জনৰ কেপাচিটি আছে তাৰ ন চ' ভালেখিনি সুবিধা আছে ইয়াতে তো আহি পেলাই আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰে ধুনীয়াকৈ লেকৰ মাজত ঠিক আছে ফ্ৰেণ্ডছ কটেজকেইটা দেখুৱাই দি আছোঁ য'ত কেম্পিং কৰিব পাৰে আপোনালোকে খুব সুন্দৰ ঠাই গৈ দেখাই দি আছোঁ সেইটো হৈছে কটেজটো য'ত আপোনালোকে 4-5জন আৰামছে থাকিব পাৰে আৰু তলতো স্পেচ আছে আৰু ত'ত য'ত আপোনালোকে বহিব পাৰে আৰু ইয়াতে শুব পাৰে খুব সুন্দৰ ঠাই আৰু এইটো ঠাইটো হ'ল
চ' ফ্ৰেণ্ডছ ৰিজৰ্টখনৰ ভিউ পইণ্টৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কামৰেংগা লেকৰ সৌন্দৰ্যখিনি কি সুন্দৰ ওপৰৰ পৰা চাবলৈ এই লেকখন চাৰিওফালে পানী আৰু মাজত আছে এই আইলেণ্ডৰ দৰে ৰিজৰ্টখন আৰু সকলোতকৈ বেছি আকৰ্ষণীয় হ'ল সেই বাঁহৰ সাঁকোখন মেইন ৰাস্তাৰ পৰা আপোনালোকে এই ৰিজৰ্টখনলৈকে সেই বাঁহৰ সাঁকোৰে আহিব লাগিব খুব ভাল লগা এটা দৃশ্য আৰু সকলোফালে পাহাৰ গছ গছনি আৰু পানীৰে আৱৰি আছে এই ৰিজৰ্টখন খুব সুন্দৰ দেখিবলৈ আৰু খুবেই আকৰ্ষণীয় আছিল কামৰেংগা লেক কি সুন্দৰ পৰিৱেশ এটা ইয়াতে আৰু ইয়াতে আহিলে খোৱা লোৱা থকা গোটেইখিনি ব্যৱস্থা আছে আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ চ' কেনেকুৱা লাগিল ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিব যদি ভাল লাগিল লাইক এটা কৰিব আৰু যদি কিবা ইনফৰমেশ্যন জানিব লগা থাকে মোক কমেণ্ট কৰিব পাৰে আপোনালোকে চ' এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ আজিৰ কাৰণে ধন্যবাদ চ' এয়াই আছিল কামৰেংগা লেক খুব সুন্দৰ বাই বাই